এইবাৰ বজৰং দলৰ বিৰুদ্ধে ওলাই আহিল সৰুপথাৰ চুঙাজানৰ কেইবাটাও দল সংগঠন আৰু চুঙাজান আৰক্ষী চকীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে। উল্লেখ্য যে দেওবাৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। এজন গাড়ী চালকক প্ৰহাৰ কৰা হৈছিল। বিনা কোনো কাৰণত বজৰং দলৰ বুলি পৰিচয় দিয়া ৬জনীয়া দলে প্ৰহাৰ কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে যদিও অভিযুক্ত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল, কালি নিশা সেই ৬ অভিযুক্তক এৰি দিছে বুলি জানিব পৰা গৈছে আৰু খবৰ লাভ কৰি আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষী চকী ঘেৰাও কৰা হৈছে। বিশংক আগবঢ়াইছে এই মুহূৰ্তত সৰুপথাৰৰ চুঙাজানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বজৰং দলৰ বিৰুদ্ধে এইবাৰ কেইবাটাও দল সংগঠন ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। চুঙাজান আৰক্ষী চকীয়ে ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। চুঙাজানৰ লাচিত থানা থলগিৰিৰ উদ্যোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ চুঙাজান আঞ্চলিক সমিতিৰ সহযোগত চুঙাজান আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত বজৰং দলৰ দাদাগিৰিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছে। গৰু কঢ়িয়া গাড়ী ৰখাই চালকক মাৰপিট কৰাৰ অভিযোগত বোকাজান আৰু গোলাঘাটৰ একাংশ বজৰং দলৰ সদস্যৰ ওপৰত চুঙাজান আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল। ভুক্তভোগীয়ে গোচৰ ৰুজু কৰিছিল আৰু সীমান্ত অঞ্চলৰ চুঙাজান নাওঘাটৰ সমীপত থকা CRPF গেটৰ সমীপত সংঘটিত হোৱা এই ঘটনা CRPFৰ সন্মুখতে গৰু গাড়ী ৰখোৱা হৈছিল আৰু চালকজনক গুলীয়াগুলীকৈ প্ৰহাৰ কৰিছিল। লগতে ধন দাবী কৰাৰো অভিযোগ আছে ৬ অভিযুক্তৰ বিৰুদ্ধে। আৰু কাৰ্বি আংলং জিলাৰ সুবোধ কুমাৰ সিং নামৰ লোকজনৰ নেতৃত্বত ৬জনীয়া দলটো আহিছিল, নিজকে পৰিচয় দিছিল বজৰং দলৰ সদস্য বুলি আৰু ভুক্তভোগীয়ে চুঙাজান আৰক্ষী থানাত গোচৰ দিয়াৰ পাছতেই চুঙাজান আৰক্ষীয়ে আটক কৰিছিল ৬ অভিযুক্তক। আৰু তাৰ পাছতে কিন্তু আটকাধীন সকলোকে চুঙাজান আৰক্ষীয়ে সোধা পোছা কৰে যদিও কালি নিশা মুকলি কৰি দিছে বুলি অভিযোগ উত্থাপন হৈছে। মুকলি কৰি দিয়াৰ পাছতেই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে সৰুপথাৰ চুঙাজান আৰক্ষী থানাৰ সন্মুখত। আৰক্ষীৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদত নামি পৰিল চুঙাজানৰ কেইবাটাও দল সংগঠন। কি ক'লে তেওঁলোকে এই মুহূৰ্তত ভাষ্য আহি পৰিছে, ভাষ্য আগবঢ়াইছো। যোৱা দেওবাৰে প্ৰায় ৩টামান বজাত কাৰ্বি আংলং জিলাৰ খটখটিৰ বাসিন্দা সুবোধ কুমাৰ সিং নামৰ ব্যক্তিজনৰ প্ৰায় নেতৃত্বত আচলতে ৮জনীয়া দলে আচলতে আমি বজৰং দল বুলি শুনিছোঁ, কিন্তু কিমান সঁচা মিছা নাজানো। তেখেতলোকে গোলাঘাট জিলাৰ চুঙাজান নাওকটা গাঁৱত আহি এখন গৰু গাড়ী ৰখাই গৰু গাড়ী যিজন ড্ৰাইভাৰ আছে, চালক আছে, চালকজনক গাড়ীৰ পৰা নমাই আচলতে এডাল জাতি বাঁহৰ গুৰি, আচলতে ফলীয়া বাঁহো নহয়, গুৰি বাঁহটোৱে আচলতে বৰ বেয়াকৈ মাৰধৰ কৰি ৰাস্তাত আচলতে তেজেৰে ৰাঙলী হয়। আৰু পৰৱৰ্তী সময়ত সেই ড্ৰাইভাৰজনৰ পৰা পকেটৰ পৰা ১৫,০০০ টকাৰ লোৱাৰ উপৰিও তাৰমানে ৬,০০০ টকাৰ ধন দাবী কৰাৰ বুলি আচলতে ড্ৰাইভাৰজনে আমাক অৱগত কৰে। আমি তৎকালীনভাৱে আমি চুঙাজানৰ পৰা আচলতে আমি লাচিত থানা এখন থলগিৰি গোৰ্খা ছাত্ৰ সন্থা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ আমি সতীৰ্থসকল চুঙাজানবাসী ৰাইজে আমি ঘটনাস্থলীত উপস্থিত হওঁ আৰু তৎকালীনভাৱে আমি চুঙাজান আৰক্ষী প্ৰশাসনক আমি খবৰ দিওঁ। আৰক্ষী প্ৰশাসনেও ঘটনাস্থলীত উপস্থিত হৈ তেখেতলোকক আটাইকেইজনকে আচলতে এই ৭জনীয়া অনা অসমীয়া দলটোক আচলতে প্ৰশাসনে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। কিন্তু আমি প্ৰথমতে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাইছোঁ আৰু তাৰ সমান্তৰালকৈ আমি এটা কথা ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসনক ক'ব বিচাৰিছোঁ যে ২৪ ঘণ্টাই আচলতে এই দুৰ্বৃত্তৰ দলটো সুবোধ কুমাৰ সিঙৰ নেতৃত্বত অহা দুৰ্বৃত্তৰ দলটো আচলতে চুঙাজান আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিলে। ২৪ ঘণ্টা আচলতে তেখেতলোকৰ আচলতে জিম্মাত ৰাখিলে, কিন্তু পৰৱৰ্তী সময়ত আচলতে যোৱাকালি সন্ধিয়া ৭টামান বজাত আৰক্ষী প্ৰশাসনে একোখনকৈ আচলতে নটিচ জাৰি কৰি পেলানি তেখেতলোকক আচলতে মুকলি কৰি দিছে বুলি আমি গম পাওঁ। কিন্তু আজি আমি আচলতে এই ঘটনাটোৰ ওপৰত আচলতে আমি অতি খুব দুখ প্ৰকাশ কৰিছোঁ। আমি চুঙাজানবাসী হিচাপে আচলতে লজ্জিত হৈছোঁ আৰু লাচিত থানা থলগিৰি হিচাপেও আমি এটা লজ্জিত হৈছোঁ। গোৰ্খা ছাত্ৰ সন্থা আমাৰ ভাতৃসকল আমাৰ লগত আহিছে, জাতীয়তাবাদী যুৱ পৰিষদৰ ভাতৃসকল আমাৰ লগত আহিছে, যিহেতু চুঙাজানবাসী ৰাইজ আহিছে। কিন্তু আমি ইয়াৰ পৰা আচলতে এটা কথা স্পষ্ট আমি অসম আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আইন সকলোৰে কাৰণে সমান নহয় নেকি? গোলাঘাট জিলাৰ চুঙাজান অঞ্চলত অতি শান্তপ্ৰিয় এডোখৰ ঠাই। এই ঠাইডোখৰত আচলতে কাৰ্বি আংলং জিলাৰ পৰা এই অনা অসমীয়া আচলতে ৮জনীয়া দলটো আহি চুঙাজানত আচলতে গাড়ী ৰখাই ড্ৰাইভাৰক বুকুত পৰা হাতত ধৰি আচলতে টানি আনি আচলতে জাতি বাঁহৰ গুৰি বাঁহে আচলতে মাৰধৰ কৰি ৰাজপথ ৰাঙলী কৰি দিব। ই এটা কেনেকুৱা ঘটনা তেখেতলোকে সংঘটিত কৰিছে। কিন্তু তেখেতলোকৰ ওপৰত আচলতে আমি এখন এজাহাৰ দাখিল কৰিছিলোঁ, ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিলে। ইতিমধ্যে আমি আৰক্ষী প্ৰশাসনৰ থ্ৰুৱেদি দি আচলতে এজাহাৰখন আমি কেছখন ৰেজিষ্টাৰ কৰিছোঁ বুলি আমি গম পাইছোঁ। কেছৰ ধাৰাকেইটাও আমাক আচলতে দিছে 12621172308235 BNS। আচলতে এই 308ৰ ধাৰাৰ মতে আচলতে তেখেতলোকৰ নন বেলেবল আচলতে ছেকশ্যন হয়
আৰু যদি আচলতে গোলাঘাট জিলাৰ অধীনত আচলতে যদি আছামীকেইজন হয় তেতিয়াহ'লে আচলতে নটিচ দি পেলাই বেল দি পেলাই এৰিব পাৰে। কিন্তু আমি জানো যে আচলতে কাৰ্বি আংলং জিলাৰ খটখটি আৰু ডিমাপুৰৰ আচলতে বাসিন্দা এই ব্যক্তিসকল। গতিকে আন এখন জিলাৰ এই ধুৰন্ধৰ কেইজনক নটিচ দি পেলাই আচলতে কেনেকৈ আচলতে মুকলি কৰি দিবলৈ পালে তাৰ এটা প্ৰশ্ন উদয় হৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়াৰ এই বিষয়টোৰ ওপৰত হস্তক্ষেপ বিচাৰিছোঁ। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমি এই বিষয়টোৰ ওপৰত এটা উচিত তদন্তৰ দাবী উত্থাপন কৰিছোঁ। অসম আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াকো আমি এই বিষয়টোৰ ওপৰত আচলতে হস্তক্ষেপ বিচাৰিছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমত আচলতে এই জয় শ্ৰীৰাম বুলি কৈ পেলাই আচলতে কেইজনমান অনা অসমীয়াই আচলতে 2-3 দিনৰ আগত তেখেতলোকে আচলতে বহিৰাজ্যৰ পৰা আহি অসমত বসবাস কৰিব আৰু এটা জয় শ্ৰীৰাম ধৰি আচলতে এটা সন্ত্ৰাস চলাই অসমত আচলতে এটা গুণ্ডা বাহিনীৰ দৰে আচলতে অসমীয়া মানুহৰ আচলতে জীৱন আচলতে এনেকুৱা ধৰণৰ আচলতে ঘটনা সংঘটিত হোৱাৰ আমি অনুমান হৈছে। গতিকে এই বিষয়টোৰ ওপৰত আচলতে অতি সোনকালে আছে এই দোষীক কৰায়ত্ব কৰি পেলাই জেল হাজতলৈ প্ৰেৰণ কৰিবৰ কাৰণে আমি সমূহ চুঙাজানবাসী ৰাইজ দল সংগঠনৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110। যিকোনো খবৰ